হেল্ল' ষ্টুডেণ্টছ HS 2025 বাবে যি প্ৰেক্টিকেল হ'বলগীয়া আছে তাৰে আহিছে এখন ন'টিছ। তো ন'টিছখনত কি লিখা আছে সেইখিনি জনাটো আমাৰ খুবেই প্ৰয়োজন। কিছুমান বস্তু ইয়াত এখন নতুনকৈ এড কৰা হৈছে, কিছুমান নতুন পদ্ধতি ইয়াত এড কৰা হৈছে। তো সেই গোটেইখিনি কথা আমি জনাটো প্ৰয়োজন যদিহে আমি HS 2025 দিবলৈ গৈ আছোঁ। তো ন'টিছখন আমি থুলমূলকৈ ডিছকাছ কৰিম। গোটেইখন ডিছকাছ কৰিব গ'লে বহুত ডাঙৰ ভিডিঅ' হ'ব। তো জাষ্ট আমাৰ যোনখিনি ইম্পৰ্টেণ্ট সেইখিনি ডিছকাছ কৰিম। তো ইয়াতে প্ৰথমতে লিখিছে ইন ভিউ অফ smooth and effective result processing works of the higher secondary final examination 2025, Assam State School Education Board Division 2, Bamuni Moidam Guwahati 21 has decided to collect the marks of practical examinations and project assessment of the concerned subject online through a portal. তো এইখিনি কথা বুজি পাইছাই যে তোমালোকৰ যোনবিলাক প্ৰেক্টিকেল বা এছেছমেণ্ট কৰা হ'ব সেইখিনি এটা পৰ্টেলৰ যোগেদি তোমালোকৰ মাৰ্কছবিলাক লোৱা হ'ব। গতিকে ন'টিছখন দিয়া হৈছে। তাৰপিছত লিখিছে দিছ এৰেঞ্জমেণ্ট হেজ বিন মেড কিপিং ইন ভিউ দ্য কাৰেক্ট এণ্ড টাইমলি এছেছমেণ্ট অফ প্ৰেক্টিকেল এক্সামিনেশ্যন এণ্ড প্ৰজেক্ট এছেছমেণ্ট এণ্ড টু ইজ দ্য ৰিজাল্ট প্ৰচেছিং ৱৰ্কছ ফৰ ডিক্লেৰেশ্যন অফ দ্য ৰিজাল্ট উইদিন দ্য ষ্টিপুলেটেড টাইম ফ্ৰেম। তো সেইখিনি বুজি পাইছা যে সময়মতে ৰিজাল্ট দিবলৈ সেইখিনি সোনকালে ল'ব তেওঁলোকে চেষ্টা কৰিছে। দ্য প্ৰেক্টিকেল প্ৰজেক্ট এক্সামিনেশ্যন ফৰ HS ফাইনেল এক্সামিনেশ্যন 2025 উইল বি হেল্ড ইন ইচ ইনষ্টিটিউশ্যন ৱেৰ ফৰ ষ্টুডেণ্টছ ৱেৰ ৰেজিষ্টাৰ্ড ফৰ দ্য ছেশ্যন 2023-2024। তো ইয়াতে কি কৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে যোনটোখন স্কুলৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড হৈ আছে এইটো কথা বুজিবলগীয়া আছে যে তোমালোকে হয়তো কোনোবা প্ৰাইভেট স্কুলত পঢ়া বা প্ৰাইভেট কলেজত পঢ়া, কিন্তু প্ৰাইভেট স্কুল বা কলেজত পঢ়িলে তোমালোকৰ কিন্তু এখন গভৰ্ণমেণ্ট স্কুল বা কলেজৰ আণ্ডাৰত ৰেজিষ্টাৰ হৈ আছা। তো সেই গভৰ্ণমেণ্ট স্কুল বা কলেজখনত কি কৰা হ'ব, তোমালোকৰ যোনটো মানে প্ৰজেক্ট ৱৰ্ক আছে বা এছেছমেণ্ট আছে তাতহে তোমালোকৰ সেইখিনি কৰিব দিয়া হ'ব। ইয়াতে কিছুমান SOP দিয়া হৈ আছে প্ৰেক্টিকেল প্ৰজেক্ট এক্সামিনেশ্যনৰ কাৰণে। দ্য প্ৰেক্টিকেল প্ৰজেক্ট এক্সামিনেশ্যন উইল বি হেল্ড ফ্ৰম 29th জানুৱাৰী টু 10th ফেব্ৰুৱাৰী। তো প্ৰেক্টিকেল এক্সাম যোনবিলাক হ'ব সেইটো 29 জানুৱাৰীৰ পৰা হ'ব, বহুত দেৰি। তো 29 জানুৱাৰীৰ পৰা কিমান ডেট দিছে 10th ফেব্ৰুৱাৰীলৈকে দিছে ডেটটো। তো আমাৰ 13ৰ পৰা এক্সামেই হয়। তো হয়তো তোমালোকৰ জানুৱাৰী 29ত হ'লেও সোনকালে কৰি পেলাই শেষ কৰি দিব বস্তুটো। ইন ইনষ্টিটিউশ্যন ৱেৰ ফ্ৰম ছাবজেক্ট ৱেৰ ৰেজিষ্টাৰ্ড। তো য'ৰ পৰা ৰেজিষ্টাৰ কৰা হৈছে তাতে হ'ব। অল দ্য কেটেগৰিজ অফ কেণ্ডিডেটছ ৰেগুলাৰ IP এণ্ড NIP শ্বেল হেভ টু এপিয়াৰ ইন দেয়াৰ ৰেছপেক্টিভ প্ৰেক্টিকেল এণ্ড প্ৰজেক্ট এক্সামিনেশ্যন ইন এনশ্বুৰিং SH ফাইনেল এক্সামিনেশ্যন। তো যিসকল ছাত্ৰ ছাত্ৰী ৰেগুলাৰ আছে বা IP বা NIP আছে তেওঁলোকে সকলোৱে এই প্ৰজেক্ট ৱৰ্কত বা এছেছমেণ্টত মানে উপস্থিত থকাটো খুবেই প্ৰয়োজন। নেক্সট 3rd নম্বৰ পইণ্টত দিছে ফ্ৰম দিছ ইয়েৰ ASSEB ডিভিজন 2 উইল নট প্ৰভাইড প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ। এইবাৰৰ পৰা কি হ'ব, তোমালোকৰ প্ৰেক্টিকেল পেপাৰ দিয়া নহ'ব। এবাৰ নতুন নিয়ম কৰিছে সেইটোৱে যে এইবাৰ পৰা প্ৰেক্টিকেল পেপাৰ দিয়া নহ'ব। প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ গাইডলাইনছ উইল বি প্ৰিপেয়াৰ্ড বাই ডিষ্ট্ৰিক্ট লেভেল কমিটি ফৰ কোঅৰ্ডিনেশ্যন এণ্ড মনিটৰিং আণ্ডাৰ দ্য ছুপাৰভিজন অফ IS কনচাৰ্ণ। তো এইবাৰ কি কৰা হ'ব, প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ হওক বা গাইডলাইনছ হয় সেইবিলাক কি কৰিব, কোনে ডিচাইড মানে নিৰ্ণয় কৰিব, সেইবিলাক ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে কৰিব। আৰু কাৰ গাইডলাইনৰ আণ্ডাৰত কৰিব, ISৰ আণ্ডাৰত কৰিব। ছাজেষ্টিভ গাইডলাইনছ এণ্ড ছাজেষ্টিভ কুৱেশ্যন পেপাৰ উইল বি আপলোডেড ইন SSSEB ডিভিজন 2 ৱেবছাইট। এতিয়া কি কৈছে, কিছুমান ছাজেষ্টিভ কুৱেশ্যন দেখা যাব, মানে তেওঁলোকে কিছুমান কুৱেশ্যন বাছনি কৰি দিব যে এনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে। মানে এইবাৰ কি কৰিব, ডাইৰেক্টলি কুৱেশ্যন পেপাৰ তেওঁলোকে দি নিদিয়ে। আগৰবাৰ কি হৈছিলে, আগৰ কিবাৰত কি হয়, মানে আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা কি হয়, কুৱেশ্যন পেপাৰ দি দিয়া হয়, সেইমতে প্ৰেক্টিকেল এক্সামটো লোৱা হয়। কিন্তু এইবাৰ বা কি হ'ব, এইবাৰ পৰা তেওঁলোকে কুৱেশ্যন পেপাৰ নিদিয়ে, তেওঁলোকে জাষ্ট কেইটামান কুৱেশ্যন দি দিব যে এইখিনি কুৱেশ্যন তেওঁলোকে দিব পাৰে। এতিয়া কি দিব নিদিব সেইটো ডিষ্ট্ৰিক্ট কমিটিয়ে ডিচাইড কৰিব। তো কুৱেশ্যনখিনি কি ছাজেষ্টিভ কুৱেশ্যন কি আছে সেইখিনি তোমালোকক দেখাম বাৰু লাষ্টত। তো ভিডিঅ'টো বাকীখিনি আমি ডিছকাছ কৰিলোঁ, তাৰপিছত সেইখিনিও আমি ডিছকাছ কৰিম। তাৰপিছতে ইয়াতে প্ৰজেক্ট এক্সামিনেশ্যনৰ কিহৰ হ'ব সেইখিনি দিয়া হৈ আছে 20 মাৰ্কছৰ। একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ইকনমিক্স, ফাইনেন্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি, স্বদেশ অধ্যয়ন। এতিয়া বাকী পইণ্টখিনি ইমান দৰকাৰ নহয়, আমি ডাইৰেক্ট 8 নম্বৰলৈ আহিছোঁ। 8 নম্বৰ দিছে কমন এডমিট কাৰ্ড ফৰ বোথ দ্য HS ফাইনেল থিয়ৰী এণ্ড প্ৰেক্টিকেল প্ৰজেক্ট এক্সামিনেশ্যন উইল বি ইছ্যুড বাই ASSEB। এতিয়া তোমালোকৰ যোনটো এডমিট কাৰ্ড দিব এক্সামৰ কাৰণে, ফাইনেল এক্সামৰ আগত যোনটো এডমিট কাৰ্ড দিয়ে, সেই এডমিট কাৰ্ডতে তোমালোকৰ থিয়ৰীটো সেইখন এডমিট কাৰ্ড হয়। আমি যেতিয়া এক্সাম দিবলৈ যাম তেতিয়া সেইখন লৈ যামেই, লগতে আমি প্ৰেক্টিকেল এক্সামতো সেইখন লৈ যাব লাগিব, কাৰণ তাত প্ৰেক্টিকেলৰ কথা তাত লিখা থাকিব যিহেতু, গতিকে সেইখন লৈ যাব লাগিব। আৰু 9 নম্বৰ চোৱা পইণ্টটো মই জাষ্ট থুলমূলকৈ কৈ গৈছোঁ।
Internal examiner should strictly verify the subject as per the HS final examination 2025 admit card. Candidate will be allowed to appear practical examination only in the subjects printed on the admit card. তো কি কৰিব লাগিব যোনে প্ৰেক্টিকেল এক্সাম ল'ব তেওঁলোকে সেইটো চিয়'ৰ হ'ব লাগিব যে যোনটো ছাবজেক্টত তেওঁলোকৰ প্ৰেক্টিকেল লিখা মানে দিবলৈ গৈ আছে সেই প্ৰেক্টিকেল ছাবজেক্টটো এডমিট কাৰ্ডত লিখা আছে সেইটো চাই ল'ব লাগিব আৰু এডমিট কাৰ্ড প্ৰিণ্ট হ'লেহে সেইটো দিব পাৰিব তো বাকীখিনি কথা তোমাক মানে দৰকাৰ নাই ইয়াত জাষ্ট কেনেকৈ মানে নাম্বাৰ এণ্ট্ৰি মাৰ্কছবিলাক এণ্ট্ৰি কৰিব লাগিব কিদৰে তেওঁলোকে মাৰ্কছবিলাক এণ্ট্ৰি কৰোঁতে এখন মানে প্ৰিণ্ট আউট উলিয়াই তাত ছিগনেচাৰ কৰি আকৌ সেইখন কি কৰিব লাগিব আপলোড কৰিব লাগিব এই কথাখিনি লিখা আছে তোমালোকে ইচ্ছা কৰিলে পঢ়িব পাৰা কিন্তু তোমালোকৰ এইখিনি দৰকাৰ নালাগে ইয়াতে 14 নম্বৰটো এটা ইম্পৰ্টেণ্ট পইণ্ট অলপ চাবা তোমালোকে যে ফৰ স্মুথ ফাংচনিং অফ দ্য প্ৰেক্টিকেল এক্সামিনেশ্যন সুইটেবল ফাণ্ড উইল বি ৰিলিজ বাই ASSEB তো এতিয়া প্ৰেক্টিকেল এক্সামটো যাতে স্মুথলি হয় গতিকে আসাম হায়াৰ ছেকেণ্ডেৰী তৰফৰ পৰা এটা ফাণ্ড দিয়া হ'ব ইয়াত তলত লিখিছে চোৱা যোনখিনি বৰ্ড লেটাৰ লিখি আছে সেইখিনি চোৱা হেড অফ দ্য ইনষ্টিটিউশ্যন ইজ নট অথৰাইজ টু কালেক্ট এনি এক্সট্ৰা ফি ফৰ দ্য প্ৰেক্টিকেল এক্সামিনেশ্যন ফৰ দ্য কেণ্ডিডেট চ' ইয়াতে কৈছে যে হেড অফ দ্য ইনষ্টিটিউটে কেতিয়াও কিন্তু প্ৰেক্টিকেল এক্সামৰ নামত কোনো পইচা কালেক্ট কৰিব নোৱাৰিব তলতো আকৌ লিখিছে 15 নম্বৰ পইণ্টত ন' ফি উইল বি পেইড ফৰ প্ৰজেক্ট এক্সামিনেশ্যন যে ইয়াতো প্ৰজেক্ট এক্সামিনেশ্যনৰ কাৰণেও কোনো ধৰণৰ পইচা দিব নালাগে বাকী ইয়াতে মানে হেড অফ দ্য ইনষ্টিটিউটে কি কৰিব লাগে নিজৰ নিজৰ এখন প্ৰেক্টিকেল এক্সামৰ মানে ৰুটিন এখন বনাই দিব লাগে যাতে কোনেও মানে মিছ নকৰে প্ৰেক্টিকেল এক্সামটো তো সেইখিনি ইয়াত লিখিব দিছে সেইখিনি কৰিব দিছে আৰু কামখিনি সেইখিনি তোমালোকৰ মানে দৰকাৰ নাই তোমালোকে ইচ্ছা কৰিলে পঢ়িব পাৰা ইয়াতে বাকী ইয়াতে চোৱা ছাবজেক্ট নেম দিয়া হৈছে ফিজিক্সৰ ছাবজেক্ট কোডটো দিয়া হৈ আছে আৰু ছাজেষ্টিভ গাইডলাইন্সটো দেখামেই তোমালোকক ফুল মাৰ্কছ কিমান থাকিব ইয়াতে প্ৰেক্টিকেলত 30 থাকিব পাছিং মাৰ্কছ 12 হ'ব আৰু কেমেষ্ট্ৰিটো তেনেকৈ 30 থাকিব 12 হ'ব পাছিং মাৰ্কছটো তো বাকী তেনেকৈ তোমালোকে দেখিছা ছাবজেক্ট ৱাইজ মাৰ্কছবিলাক দিয়া আছে তোমালোকে ইচ্ছা কৰিলে পঢ়িব পাৰা আৰু বাকী এডিশ্যনেল SOP দিয়া হৈ আছে প্ৰজেক্ট এক্সামিনেশ্যনৰ কাৰণে ষ্টুডেণ্ট মে গিভেন প্ৰজেক্ট ৱৰ্ক ইণ্ডিভিজুৱেল আৰু গ্ৰুপ অফ ডিপেণ্ডিং আপন দ্য টোটেল নাম্বাৰ অফ দ্য ষ্টুডেণ্ট ইন দ্য পাৰ্টিকুলাৰ ছাবজেক্ট তো ইয়াতে কৈছে যে ষ্টুডেণ্টক প্ৰজেক্ট হিচাপে দিব পাৰে কিছুমান বাকী ইয়াতে 2 নম্বৰ দিছে প্ৰজেক্ট শ্বুড বি কমপ্লিটেড বাই ডিচেম্বৰ 2024 তো সেইটো কিহৰ কাৰণে দিলে গম পোৱা নাই বাৰু পিছত স্কুলত গম পাবা বাৰু সেইটো তাৰপিছতে ইয়াতে আৰু যদি আমি চাওঁ 5 নম্বৰ পইণ্টটো চাব পাৰা প্ৰজেক্ট মাষ্ট বি অ'ন হেণ্ড ৰাইটিং অফ ষ্টুডেণ্ট ইন A4 চাইজ পেপাৰ তো প্ৰজেক্টটো কেনেকুৱা হ'ব লাগিব নিজৰ অ'ন হেণ্ড ৰাইটিঙত হ'ব লাগিব আৰু সেইটো কি হ'ব লাগিব A4 চাইজ পেপাৰত হ'ব লাগিব বাকী ইয়াতে কিছুমান সৰু সুৰা কিছুমান গাইডলাইন লিখা আছে তো সেইখিনি তোমালোকে চাব পৰা ইচ্ছা কৰিলে বাকী ইমান ইম্পৰ্টেণ্ট নাই এইখিনি কথাই আছিলে এতিয়া বাকী আমি চাম যে ছাজেষ্টিভ কুৱেশ্যনবিলাক কেনেকৈ দিয়া হৈছে সেইখিনি চাম তো ভিডিঅ'টোত আগবঢ়াৰ আগতে মই এটা বস্তু কৈ ল'ব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ তৰফৰ পৰা বহুতো দেখা যায় যে HSৰ আগত তেওঁলোকৰ টেষ্ট পেপাৰ নোলায় আমাৰ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত টেষ্ট পেপাৰখন নোলায় আৰু তাৰ বাবে কিন্তু বহুতো ছাত্ৰ ছাত্ৰী অলপ দিগদাৰ পায় কাৰণ মেট্ৰিকৰ আগত তেওঁলোকৰ যিহেতু টেষ্ট পেপাৰখন প্ৰেক্টিছ কৰি অভ্যাস গতিকে হায়াৰ ছেকেণ্ডেৰী আগতো তেওঁলোকে টেষ্ট পেপাৰ তেনেকৈ প্ৰেক্টিছ কৰিব বিচাৰে কিন্তু বজাৰত কিন্তু তেনেকৈ টেষ্ট পেপাৰ নোলায় গতিকে আমি এটা ব্যৱস্থা কৰিছোঁ কি আমি আমাৰ এপত তোমালোকে হয়তো নাম শুনিছা এপটোৰ উই কেন লাৰ্ণ বুলিয়ে আছে মই ডেছক্ৰিপশ্যন লিংকটো দি দিম তো আমি আমাৰ এপত কি কৰিছোঁ বৰ্তমান HS ছায়েন্সৰ যিসকল ছায়েন্সৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে লৈ আহিছোঁ টেষ্ট পেপাৰখিনি ইয়াতে PDF তোমালোকে পাই যাবা প্ৰত্যেকটা ছাবজেক্টৰ ইয়াতে PDF পাই যাবা তো ইয়াতে তোমালোকৰ চোৱা তাৰ বাবে তোমালোকে হেৰি কৰিবা এপটো ডাউনলোড কৰিবা ডেছক্ৰিপশ্যনটো দিয়া থাকিবই এপটো ডাউনলোড কৰি তোমালোকে এই যে দেখিছা ছায়েন্স টেষ্ট পেপাৰ HS ছায়েন্স টেষ্ট পেপাৰ তো তাতে ক্লিক কৰিলে এই গোটেইখিনি চোৱা এই গোটেইখিনি ছাবজেক্ট তোমালোকৰ আহি যাব তো সেইখিনি লক হৈ থাকিব তোমালোকৰ মোৰ খোলা হৈ আছে তো তোমালোকে জাষ্ট 29 ৰুপিজ পে' কৰিব লাগে 29 ৰুপিজ পে' কৰি পেলাই সেই গোটেইখিনি আনলক কৰিব পাৰা আৰু আনলক কৰাৰ পিছতে তোমালোকে ইয়াৰ পৰা PDFবিলাক পাই যাবা PDF ডাউনলোড কৰি ল'ব পাৰিবা তাৰপিছত ডাউনলোড কৰি PDF ওলাই ল'ব পাৰিবা মানে প্ৰিণ্ট আউটো ওলাই ল'ব পাৰিবা তো গোটেইখিনিত মাত্ৰ 29ত দিয়া হৈছে তো বহুতে কয় যে 29 ৰুপিজ কিয় ল'ব লাগে এতিয়া চোৱা এপটো মেইনটেনেঞ্চৰ কথা আছে ইয়াতে এমপ্লয় গোটেইখিনি আপলোড কৰা কৰি সেইবিলাক বেলেগ মানুহে কৰি আছে মই অকলে কৰা নাই গতিকে সেইখিনি কৰোঁতে অলপ আমাৰ পইচা খৰচ হয় গতিকে আমি যিমান পাৰিছোঁ আমি জাষ্ট এটা মিনিমাম ৰুপিজ ৰাখিছোঁ প্ৰাইজ এটা ৰাখিছোঁ মাত্ৰ 29 ৰুপিজ তো তোমালোকৰ যদি সুবিধা হয় তোমালোকে বাই কৰিব পাৰা ডেছক্ৰিপশ্যনত মই এপৰ লিংকটো দিছোঁ তোমালোকে তাত ডাউনলোড কৰি সেইখিনি কৰিব পাৰা আৰু বাকী কমাৰ্চ আৰু আৰ্টছৰ এতিয়ালৈকে অহা নাই কুৱেশ্যন পেপাৰ কালেক্ট কৰোঁতে অকল দিগদাৰ হৈছে আৰ্টছ আৰু কমাৰ্চৰ তোমালোকৰ তাত যদি আছে আমাৰ ইমেইলত দিব পাৰা বা ইনষ্টাগ্ৰামত আমাক দিব পাৰা তো আমি এতিয়া নেক্সট আমি চাওঁ তো নেক্সট চাবা তোমালোকে যদি এনেকৈ ছাজেষ্টিভ গাইডলাইন্সবিলাক চোৱা ইয়াতে কুৱেশ্যনবিলাক দিয়া হৈ আছে দেখিছা
বিভিন্ন কুৱেশ্যন দিয়া আছে তো ইয়াৰ পৰা এইবিলাক কুৱেশ্যনৰ পৰা তোমালোকৰ কি হ'ব আমাৰ যোনবিলাক প্ৰেক্টিকেল হওক বা এছেছমেণ্ট হওক সেইখিনি তোমালোকৰ ইয়াৰ পৰাই দিয়া হ'ব এতিয়া এইখিনি গোটেইখিনিতো 125টা পেজ আছে গোটেইখিনি দিয়াটো ভিডিঅ'ত দেখুৱাটো প্ৰব্লেম হ'ব গতিকে মই PDF লিংকটো তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিম তাৰপৰা গৈ পেলাই তোমালোকে PDFটো ডাউনলোড কৰি নিজে পঢ়ি ল'ব পাৰিবা তো আজি ভিডিঅ'ত সেই কৰিলোঁ কি পোৱা যায়